এতিয়া আমাৰ যিখিনি আমাৰ সাঁচতীয়া ধন আছে, যিবিলাক মানুহে গোটেই ৰঙীয়া ৰাইজ বা যিমানখিনি অসম চৰকাৰৰ অসমৰ যিমানখিনি মানুহ আছে ইয়াত পইচা থোৱা, যাতে গোটেইখিনি পইচা আমাক ৰিটাৰ্ণ কৰি দিয়ে। আমাৰ অসম চৰকাৰৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰলৈকে অনুৰোধ, যাতে আমাৰ যিখিনি উঠি ল'ৰা লোন লৈ নিজৰ সাঁচতীয়া সম্পত্তি মৰ্টগেজ দি বা তেওঁলোকৰ বা গহনা বস্তু বিক্ৰী কৰি বা কিবা মৰ্টগেজ থৈ পেলাই তেওঁলোকে তাত পইচা থৈছিল, সেই পইচাখিনিৰ তেওঁ অলৰেডি ৰিটাৰ্ণ দি আছিল, তাৰপৰা ষ্টপ কৰি দিলে। ৰিটাৰ্ণ দিয়াৰ ফলত তাৰপৰা নাপালে এতিয়া EMR পালে মানুহখিনি কোনো ধৰণৰ তেওঁ হেৰি কৰিব পৰা নাই। যাতে DGP ছাৰলৈ অনুৰোধ, যাতে অসম চৰকাৰলৈ অনুৰোধ, যাতে আমাক এই পইচাখিনি ৰিটাৰ্ণ পোৱাৰ ব্যৱস্থা, যিটো মূলধন আমাক ৰিটাৰ্ণ দিয়াৰ ব্যৱস্থাটো কৰি দিয়ে। আমি তাৰমানে কি DB ষ্টক মাৰ্কেট বুকিং বুলি যিটো আছে এটা সংস্থা বুলি কৈছিল, আমি তেখেতৰ তাত পইচা জমা কৰিছিলোঁ। আমি পইচাবোৰ যিহেতু জমা কৰিছোঁ, আমি সেইটো NFT কৰি বেংকৰ থ্ৰুদি আমি পইচা জমা কৰিছিলোঁ আৰু তেখেতে আমাক তাতে এটা লাভাংশ দিছিল। সেইটো মান্থলি দিয়ে, মান্থলি হ'লে 7%, হাফ ইয়াৰলি 27, হাফ ইয়াৰলি 54 আৰু ইয়াৰলি আছিল 120। গতিকে তেখেতে লাভাংশ সেনেকৈ দিম বুলি ক'লে। দিম বুলি কোৱাৰ পিছত আমি তেখেতৰ তাত পইচাবোৰ জমা থলোঁ। পইচাবোৰ ঠিকেই দি আছিল। তেখেতে 18ত ষ্টাৰ্ট কৰিছিল, সেই 18ৰ পৰা ঠিকেই দি আছিল। কিন্তু যোৱা 3 মাহ তেখেতৰ পইচাবোৰ আমাৰ একাউণ্টছত সোমোৱা নাই। একাউণ্টছ নোসোমোৱাৰ পিছত আমি তেখেতৰ অফিচত গ'লোঁ। অফিচত যোৱাত ক'লে যে আপোনালোক দিয়া হ'ব, কিন্তু যোৱা সোমবাৰৰ পৰা তেখেতৰ অফিচ ষ্টাফো নাই, অফিচত তালা মাৰা, গতিকে তেখেতক নাপায়। আমি এতিয়া ভাঙি পৰিছোঁ, পইচাবোৰ আমি কেনেধৰণে পাম। গতিকে এই পইচাবোৰ পোৱাৰ কাৰণে আজি আমি ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। এতিয়া আপোনালোকৰ কিমানমান মানুহে আছে আচলতে ৰঙিয়াত? ৰঙিয়াত এতিয়াতো থাকা দি বহুত হাজাৰৰ ওপৰ মানুহ আছে, কিন্তু ইয়াত হয়তো অহা নাই মুখলজ্জাৰ বা কিবাৰ। পইচা হিচাপত যদি চোৱা হয়, মানে কিমানমান কোটি থাকিব, কিমান থাকিব ৰঙিয়াৰ বুলি যদি কয় আপুনি, ৰঙিয়াত ধৰক অনুমানটো মোটামুটি 100 কোটিৰ ওপৰত যাব। সেইটো অনুমানে ৰঙিয়াত। আৰু মানুহবিলাকে লাজতে ভয়তে মুখ খোলা নাই, ইয়াত আহিব খোজা নাই। হয়, আজি কি কৰিলে থানাত আহি আমি এজাহাৰ দিলোঁ। দীপাংকৰ বৰ্মন, মাক দেউতাক আৰু তেখেতৰ অফিচ ষ্টাফ। আচলতে আপোনালোক কোনে দেখাই দিছিল এই বস্তুটো? এই বস্তুটো দেখাই মানে কি, যিহেতু আমাৰ গুৱাহাটীত আমি যাই থাকোঁ, গুৱাহাটীত যোৱাৰ সূত্ৰে আমি গম পাওঁ, বা নলবাৰীতো তেখেতৰ অফিচ আছে, নলবাৰীতো যাওঁতে অফিচটো পাওঁ, কথাবোৰ পিছত জানিলোঁ, জানাৰ কাৰণে আমি থৈছিলোঁ। বিশ্বাসত কেনেকৈ ল'লে ইমান টকা থ'ব? তেখেতৰ যিটো বিশ্বাস, মানে এতিয়া ধৰক ৰয়েল গ্ৰুবাৰ্টি আছে ন, ৰয়েল গ্ৰুবাৰ্টিৰ যিটো এটা তেখেতৰ হেৰি আছে, শ্বেয়াৰ আছে, তাৰপিছত নিপন গোস্বামীৰ বঁটা তেখেতে পাইছে, আৰু কি আছিলে মিডিয়াত ফ'কাছ হৈছিল। গতিকে গোটেইখিনি কথা যিহেতু আৰু অসমৰে, সেইটো এটা আমি বিশ্বাসত লৈছিলোঁ। সেইটো কোনো বহিৰাগত নাছিল, অসমৰে আছিল। মানুহে নিজৰ সোণা গহনা বিক্ৰী কৰি এনেকৈ হয়তো সোণা গহনা নিজৰ পিতৃক সম্পত্তি মানে বন্ধকত থৈ পেলাইও তাত পইচা লগাইছিল। অৱস্থা তেওঁলোকৰ বেয়া এতিয়া।